মোৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিটো যোৱাকালি হৈ গ'ল সঁফুৰা বৃত্তি পৰীক্ষা অংকুৰণৰ দ্বিতীয় শ্ৰেণী আৰু তৃতীয় শ্ৰেণীৰ বাবে মই কুৱেশ্যন পেপাৰখন পোৱা নাছিলো, সেইবাবে মই তোমালোকৰ ভিডিঅ'টো দিব পৰা নাছিলো এনচাৰখিনি। চ' আজি এজন ষ্টুডেণ্টে দিলে, কিন্তু কুৱেশ্যনখন ভালদৰে নিদিয়াৰ কাৰণে অলপ ইমান স্পষ্ট হোৱা নাই। চ' তথাপিতো মই দিব চেষ্টা কৰিছো। তোমালোকৰ যে কাৰোবাৰ আছে যিটো হোৱাটছএপ নাম্বাৰ দেখা পাইছে, এই হোৱাটছএপ নাম্বাৰত তোমালোকে SMS কৰি দি দিবাচোন, মই ভালদৰে দিব চেষ্টা কৰিম। প্ৰথম প্ৰশ্নটো হৈছে তলৰ চিত্ৰত কেন্দ্ৰত কি বহুৱালে ইয়াৰ অৰ্থপূৰ্ণ হ'ব। ইয়াৰে আমি যদি চাওঁ নোম, ছাল, বাকলি আৰু পাখি, ইয়াত কি হৈছে দেহৰ বাহ্যিক আৱৰণ। এইটো দেহৰ বাহিৰত থাকে, সেইকাৰণে আমি প্ৰাণীৰ দেহৰ বাহ্যিক আৱৰণ হ'ব। গটো হ'ব শুদ্ধ। যিসকলে গ দিছা তোমালোকৰ শুদ্ধ হৈছে। 2 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কথাখিনি কোনখিনি সময়ত সাধাৰণতে ধাননি পথাৰবিলাক সেউজীয়া হয়। অৰ্থাৎ ধান ৰোৱাৰ পিছত যেতিয়া সেউজীয়া হয় সেইটো কোনটো সময়ত হয়? আমাৰ আগষ্ট আৰু অক্টোবৰ সময়ত হয়। ঠিক আছে, এইখিনি মাজত হয়, তাৰপিছত পকিবলৈ ধৰে। গতিকে গটো হ'ব শুদ্ধ উত্তৰ। চুম্বক এডালে গজাল এটা আকৰ্ষণ কৰে, কিন্তু কাগজ এখন আকৰ্ষণ নকৰে কিয়? যদি আমি চাওঁ গজালটো লোৰে নিৰ্মিত, চুম্বকে লোক আকৰ্ষণ কৰে সেইবাবে। ঠিক আছে, যিহেতু কাগজখন লোবিলাকক যিহেতু গজলে আকৰ্ষণ কৰে, সেইকাৰণে গটো হ'ব শুদ্ধ উত্তৰ। 4 নম্বৰ প্ৰশ্নটো হৈছে এটুকুৰা লোৰ পৰা কমাৰে দা এখন গড় দিবতে লোৰ টুকুৰা কি সলনি হয়? ইয়াৰ আকৃতিটো সলনি হয়, হয় নে নহয়? তাৰ যিটো আকৃতিটো, সেই আকৃতিটো এখন দাহলৈ ৰূপান্তৰিত হয় এটা টুকুৰাৰ পৰা। 5 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোন কেইবিধ ফল সাধাৰণতে শীতকালত পোৱা যায়? ইয়াৰে এনচাৰটো চাওঁ তেতিয়াহ'লে খটো হ'ব বগৰী, কমলা আৰু বিলাহী। তোমালোকে দেখা পাইছা এতিয়া বগৰী লাগিছে, শীতকাল যিহেতু কমলা খাব পায়, বিলাহী পোৱা হয় নহয়, এইটো গহটো হ'ব ইয়াৰ উত্তৰ। তাৰ আগতে তোমাক জনাই থওঁ যে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। যিকোনো পৰীক্ষা সঁফুৰা বৃত্তিয়ে হওক, নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ যিকোনো পৰীক্ষাৰ কাৰণে, অৰ্থাৎ যিবিলাক প্ৰতিভা সন্ধানী পৰীক্ষাৰ ইয়াত আপডেট দিয়া হয়, অৰ্থাৎ ইয়াত সম্পূৰ্ণ কোৱা হয়। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। 6 নম্বৰ প্ৰশ্নটো হৈছে সূৰ্যটোক আমি পূব দিশত দেখা সময়টো হ'ল। ইয়াৰ যদি আমি চাওঁ তেতিয়াহ'লে এনচাৰ হ'ব পুৱা হ'ব। গটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 7 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনবিধ প্ৰাণীৰ পোৱালীবোৰ পিতৃ মাতৃতকৈ সম্পূৰ্ণ পৃথক? ইয়াৰে কটো হ'ব ভেকুলী হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 8 নম্বৰ প্ৰশ্নটো হৈছে কাৰণ ভেকুলী লালুকীয় অৱস্থাত যেনেকুৱা থাকে তাৰ পিছত বেলেগ হৈ যায়। ডাঙৰ ভেকুলীটো আমি লালুকীয় অৱস্থাত ভেকুলীৰ দৰে আকৃতি নহয়। 8 নম্বৰ হৈছে বিদ্যালয়ত শিক্ষা গ্ৰহণত আমাক কোনে সহায় কৰে? ইয়াত যদি চাওঁ শিক্ষক শিক্ষয়িত্ৰীয়েও সহায় কৰে, অধ্যক্ষ বা প্ৰধান শিক্ষকে হয়, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, সকলোৰে সহায়ত আমি শিক্ষাদান কৰিব পাৰো, শিক্ষা গ্ৰহণ কৰিব পাৰো। গতিকে হটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ আটাইকেইটা। তাৰপিছত প্ৰশ্নটো আছে কি, যিটো 9 নম্বৰ প্ৰশ্নটো আমি আমাৰ দাঁতবোৰ নিতৌ কমেও দুবাৰকৈ ব্ৰাছ কৰিব লাগে। ইয়াৰ কাৰণটো যদি চাওঁ তেতিয়াহ'লে গটো চোৱা, ই দাঁতবোৰ স্বাস্থ্যৱান আৰু মজবুত কৰি তোলে। গটো হ'ব শুদ্ধ উত্তৰ। 10 নম্বৰ প্ৰশ্নটো আছে উদ্ভিদৰ শিপাৰ প্ৰধান কাম হ'ল। ইয়াৰ যে এনচাৰ 4টাৰ ভিতৰত আমি চাওঁ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পানী আৰু খনিজ লৱণ শোষণ কৰে। ঠিক আছে, শোষণ কৰা মানে লৈ আৰু। 11 নম্বৰ প্ৰশ্নটো আছে তলৰ কোনটো অশুদ্ধ যুক্তি? ৰংঘৰ শিৱসাগৰ, সূৰ্য পাহাৰ গোৱালপাৰা, কামাখ্যা মন্দিৰ গুৱাহাটী কামৰূপ আৰু পুৱামক্কাটো হাজোত আছে, কিন্তু ইয়াত কি আছে ধুবুৰী আছে, গতিকে ভুল হ'ব। হটো হ'ব ভুল। ঠিক আছে, গতিকে হটো শুদ্ধ উত্তৰ। ইয়াৰ শুদ্ধ উত্তৰ হটো। দগাপাল্লা এখনত গধুৰ ফালটো কি হয়? তললৈ যায়। তোমালোকে দেখা পাইছা তললৈ যায়, একেবাৰে সহজ। হটো হ'ব শুদ্ধ উত্তৰ। 13 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো অভ্যাসে তোমাৰ হাড় পেশী গঠন শক্তিশালী কৰে? খাদ্যত যথেষ্ট শাক পাচলি আৰু ফল মূল থাকিলে। ঠিক আছে, ফল মূল খাব লাগে সেইকাৰণে। ঠিক আছে, এইবিলাক নুডলছ চাওমিন এইবিলাক ভাল নহয়। 14 নম্বৰ হৈছে তোমাৰ বন্ধু এজনে বৰষুণ দি থকা অৱস্থাত দেউতাকৰ বাইকেৰে বিদ্যালয়লৈ আহিলে তলৰ কোনটো পিন্ধি আহিবলৈ উপদেশ দিবা? ইয়াত তোমালোকে জোতা মোজা পিন্ধি এইবিলাক নহয়, গতিকে ইয়াত কি হ'ব ৰেইনকোট হ'ব। কাৰণ জোতা মোজা চুৱেটাৰ এইবিলাক ঠাণ্ডা দিন যদি গৰম দিন হ'লে পিন্ধি আহিব দিবা নেকি? নিদিয়া। গতিকে ৰেইনকোটটো হ'ব, হটো হ'ব শুদ্ধ উত্তৰ। 15 নম্বৰ প্ৰশ্নটো হৈছে ৰ'দত থিয় হৈ থকা ছোৱালী এজনীৰ ছাটো তলৰ কোনটো সময়ত আটাইতকৈ ছুটি হ'ব? ইয়াত ভৰ দুপৰীয়া সময়ত আটাইতকৈ ছুটি হ'ব, কাৰণ পোনপটীয়াকে পৰে যে পোহৰটো। নেক্সট হ'ল 16 নম্বৰ প্ৰশ্নটো গুটিৰ পৰা গছ গজাবলৈ হ'লে আমি তলৰ কোনবোৰ দিব লাগিব? ইয়াৰে হটো আটাইকেইটা হ'ব। ঠিক আছে, তোমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা দেই, তেতিয়াহ'লে মই আগৰ পৰা পঢ়াই থাকিব পাৰিম। এতিয়া সঁফুৰা বৃত্তি আগৰ পৰা এইবিলাক পঢ়াই থাকিলে তোমালোকে পাৰিলা হয়। চ' সেইকাৰণে ছাবস্ক্ৰাইব কৰি থবা।
কাৰণ ষ্টুডেন্ট বেছি হলে মই ক্লাছ বিলাক কৰি ভাল লাগে যেহেতু 8 9 ৰ ষ্টুডেন্ট বহুত হয় তোমালোক ক্লাছ 2 3 ষ্টুডেন্ট যদি বহুত হয় তেতিয়াহলে মানে তোমালোকৰ কোৰ্সৰ পাঠ বিলাকৰ বিষয়ে মই আলোচনা কৰিব পাৰিম 17 নম্বৰ প্ৰশ্নটো কিছুমান খাদ্য আমি ৰান্ধি খাওঁ কিয়নো খাদ্যত খোৱাত বঢ়াই এটো হয় অনিষ্টকাৰী অনুজীৱ ধ্বংস কৰে এটোও হয় খাদ্য পাচনত সহায় কৰে এটোও হয় গতিকে এনসাৰ যে আটাই গিটা হ'ব হটো হ'ব শুদ্ধ তো 17 নম্বৰ যিসকলে হটো শুদ্ধ দিছে তোমালোকৰ 1 নম্বৰ পাইছে শুদ্ধ হৈছে 18 নম্বৰ প্ৰশ্নটো হৈছে পাকস্থলীটোৰ কাখৰ চিত্ৰত কোনটো অংশ থাকিব পাকস্থলী ৰেখা বিচা তোমালোকে হটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ তাতে সেইটো পাকস্থলী পৃথিৱীৰ আটাইতকৈ ওচৰত নক্ষত্ৰ কোনটো ইয়াৰে সূৰ্য হ'ব যেটো গ্ৰহ শুক্ৰ মংগল বিলাক গ্ৰহ হয় চন্দ্ৰ বিলাক উপগ্ৰহ হয় সূৰ্যটো এটা নক্ষত্ৰ যাৰ নিজৰ পোহৰ আছে নেক্সট 20 নম্বৰ প্ৰশ্নটো আছে তলৰ শুদ্ধ ক্ৰমটো কি হ'ব ইয়াত যদি চাও তেতিয়া পাত হ'ব পাতৰ পৰা পাত বিলাক হৈকে ফুল হয় ফুলৰ পৰা ফল হয় গতিকে হটো হ'ব শুদ্ধ উত্তৰ 21 নম্বৰ প্ৰশ্নটো আছে স্বাধীনতা দিৱসত দিল্লীৰ লালকিল্লাত কোনে পতাকা উত্তোলন কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে কৰে তোমালোকে বাতৰি চাই যদি দেখা পাবা যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি কৰে তাতে উদ্বোধন কৰে এতিয়া বৰ্তমান আকৌ প্ৰধানমন্ত্ৰী যোন হয় তেখেতে কৰে আৰু তোমাৰ খুৰাৰ দেউতাকজন সম্বন্ধত তোমাৰ কি নিশ্চয় ককা হ'ব তোমালোকে নিজে ৰিলেট কৰি চোৱাচোন ককা পাবা ঠিক আছে মানুহৰ তেজে তলৰ কোনটো পৰিবহন কৰে ইয়াত অক্সিজেন কাৰ্বন ডাই অক্সাইড পৰিবহন কৰে হটো হ'ব শুদ্ধ উত্তৰ 24 নম্বৰ প্ৰশ্নটো পৃথিৱীখন আগুৰি থকা বিভিন্ন গেছৰ তৰফটো কি বুলি কয় বায়ুমণ্ডল বুলি কোৱা হয় হয়নে নেক্সট হৈছে পৰ 25 নম্বৰ পৰ খুং থাকে যেটো 24 নম্বৰ হটো শুদ্ধ 25 নম্বৰ চোৱা পৰ খুং থাকে ফৰ পাখি থাকে বৰ জলক্লুম থাকে ইয়াত পৰ খুং থাকে খুং কাৰ থাকে পইতাচুৰত থাকে ওইতে পইতাচুৰা হ'ব ফ কি থাকে পাখি থাকে ভাতুৰ পাখি থাকে আৰু বৰ জলক্লুম অৰ্থাৎ বৰ মানে মাছৰ জলক্লুম থাকে গতিকে গটো হ'ব শুদ্ধ উত্তৰ 25 নম্বৰৰ গটো 26 নম্বৰ প্ৰশ্নটো আহা তলৰ কোনখিনি ঠাইত বায়ু নাথাকে পৰ্বতৰ শৃংগত হ'ব ঠিক আছে কত হ'ব পাৰে এতিয়া উত্তৰ নেক্সট 27 নম্বৰটো হৈছে বৈভৱ সত্যব্ৰত আৰু কিৰণে কোৱা তলৰ বাক্যবোৰ পঢ়া আৰু কোনটো শুদ্ধ বাছি উলিওৱা বায়ুবিদ মিশ্ৰ পদাৰ্থ বৈভৱে হয় আমি জানো বায়ুবিদ মিশ্ৰ পদাৰ্থ সত্যব্ৰতে কৈছে বায়ুত মাত্ৰ অক্সিজেন কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰজেন থাকে আমি এটো ভুল পাইছো কিয় বায়ুত অক্সিজেন কাৰ্বন ডাই অক্সাইড সালফাৰ আদি বহুত গেছৰ সমষ্টি গতিকে সত্যব্ৰতে কোৱাটো ভুলটো কিৰণে কৈছে বায়ুত নিৰ্দিষ্ট আকৃতি হয় বায়ু নিৰ্দিষ্ট আকৃতি আমি যে বটল এটাত ধৰা বটলৰ আকৃতি লয় গতিকে আমি যদি চাও তেতিয়া হলে গটো শুদ্ধ কাৰণ ভৈৰৱ আৰু কিৰণৰ শুদ্ধ গতিকে গটো হ'ব ইয়াৰ শুদ্ধ 27 নম্বৰ 28 নম্বৰ প্ৰশ্নটো আছে কাখৰ জলক্ৰমটোত 1 2 3 লিখা স্থানবোৰ ক্ৰমে তল দিয়া ধৰণৰ একত কি দি আছে একত কোনটো হ'ব আমি এটা পানী যেতিয়া কি প্ৰথমতে কি বাষ্পীভৱন হয় তাৰ পিছত কি হয় বৰষুণ হয় আৰু তাৰ পিছত হনিভৱন হয় হনিভৱন মানে আকৌ জুলিয়াৰ পৰা গোটা পদাৰ্থলৈকে হয় বৰফ হ'ব পাৰে গতিকে আমি যে চাও কত হ'ব শুদ্ধ উত্তৰ 29 নম্বৰ প্ৰশ্নটো ডাক্তৰ প্ৰত্যেক কম শক্তিযুক্ত কম চৰ্বিযুক্ত নিম্ন সোডিয়াম উপস্থিত থকা খাদ্য খাবলৈ পৰামৰ্শ দিলে প্ৰত্যেকে কোনটো পেকেট খাব ইয়াৰে পুষ্টি যেটো কম আটাইতকৈ আছে আমি যদি যোগ কৰো তেতিয়ালে পুষ্টিৰ তথ্যটো আমি যদি চাও তেতিয়ালে গটো হ'ব শুদ্ধ উত্তৰ তোমালোকে এটো কমেন্ট কৰিবাচোন তোমালোকৰ মতে কি হয় এনে গটো হ'ব লাগে কাৰণ আমি যদি যোগ কৰি চাও তেতিয়ালে গটো হ'ব আৰু আটাইতকৈ কম কেলৰি মানে হেৰিটো গ্ৰামত 30 নম্বৰটো আছে হাঁহ ফৰিং ভেকুলী সাপ তাৰমানে কি হয় হাঁহক ফৰিঙে খায় ফৰিঙক ভেকুলীয়ে খায় ভেকুলীক সাপে খায় সাপক চিলনীয়ে খায় এই খাদ্য শৃংখলটো ভেকুলী নোহোৱা হলে পুনতে কিহৰ সংখ্যা হ্ৰাস পাব নিশ্চয় ভেকুলী কি হয় সাপে খায় গতিকে সাপ হ্ৰাস পাব কমি যাব 31 নম্বৰ প্ৰশ্নটো কি আছে 21 28 40 18 7 আৰু 37 ঊৰ্ধ্বক্ৰমটো কি হ'ব ঊৰ্ধ্বক্ৰম মানে তলৰ পৰা বেছিলৈকে গতিকে ঊৰ্ধ্বক্ৰম মানে 7টো হ'ব 7ৰ পিছত ডাঙৰটো 18 18ৰ পিছত ডাঙৰ 21 21ৰ পিছত 28 28ৰ পিছত 37 37 40 যাব গতিকে 7টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 32 নম্বৰ প্ৰশ্নটো তোমালোকে এটো কমেন্ট কৰিবা কাৰণ কমেন্টত এটা ৰাখিছো মই 7 আৰু 3 ৰে লিখিব পৰা সংখ্যা দুটাৰ সমষ্টি হ'ব কি মই ইয়াত চিন দিয়া নাই এটো কাৰণে যাতে তোমালোকে ক'ব পাৰে এনসাৰটো দি দিবা সকলোৱে দিবা 33 নম্বৰ প্ৰশ্নটো আৰু কিমান নম্বৰ পাইছা পিছত জনাই দিবা হা ঘনক এটাৰ মুঠ পৃষ্ঠ এটাৰ পৃষ্ঠৰ সংখ্যা কিমান 6 খন থাকে 6 খন তোমালোকে লুডু গুটি হেটা ঘনক হয় নাকি এখন পিঠি থাকে 6 খন থাকে 454 চাগে ন এটো 454 নে কিমান আছিল কাৰণ কোৱেছন মই ভাগ দিয়া নাই শতকত কিমান থাকিব শতকত 4 থাকিব একক দশক শতক ঠিক আছে সৰি 455 ঠিক আছে 455 চাগে দেই কিমান হ'ব শতক হ'ব 4 টো একক দশক শতক 4 টো শতকত থাকিব 395 পিছৰ প্ৰথমটো 4 অংক বিশিষ্ট সংখ্যা কি হ'ব 100 হ'ব
4 অংশ পিছত 395 পিছত 395 কি হ'ব 100 নহতে 1000 যেটো গটো হ'ব ঠিক আছে কাৰণ 4টা অংক 1000তে আছে পুৱা 9 বাজি 30 মিনিটৰ পৰা কিমান সময়ত 12 বাজিব 2 ঘণ্টা 30 মিনিটৰ পিছত চাবা তোমালোকে কৰিলে গম 9 বাজি 30 মিনিটৰ পৰা 10 বাজি 30 10 বাজি 30 পৰা 11 বাজি 30 আৰু তেবেলা 30 মিনিট থাকিল 2 ঘণ্টা 30 মিনিট 18 আৰু 15 পাৰ্থক্য তলৰ কোনটোৰ সৈতে সমান হ'ব 18 পৰা 15 গলে কিমান 3 আৰু 16 পৰা 13 গলে কিমান 3 গতিকে গটো হ'ব শুদ্ধ উত্তৰ 37 নম্বৰ 38 নম্বৰ 35 কৈ 9 বেছি 35 কৈ 9 বেছি সংখ্যাটো হ'ল ইয়াৰ 100 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 44 39 নম্বৰ দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোক 25 ডাঙৰ সংখ্যাটোত কিমান অংক থাকিব তিনিটা থাকিব ঠিক আছে কাৰণ দুটা অংক বিশিষ্ট সংখ্যা আটাইতকৈ ডাঙৰ 99 লগত যে 25 আমি যোগ কৰো তেতিয়া কিমান হ'ব কেইটা সংখ্যা হ'ব তিনিটা সংখ্যা হ'ব এত কৈছে কিমানটা অংক থাকিব তিনিটা অংক থাকিব 124 হয় কিন্তু 124 কেইটা থাকে তিনিটা থাকে গতি 124 লে ভুল হ'ব দুটা স্বাভাৱিক সংখ্যা যোগফল সদায় কি এটা স্বাভাৱিক সংখ্যা হয় যে 2 1 3 গতি 3 টো এটা স্বাভাৱিক সংখ্যা 5 1 6 5 টো এটা স্বাভাৱিক 6 টো সংখ্যা দুইটা যোগ কৰিলে কিমান হ'ব 5 1 6 হ'ল 6 টো এটা স্বাভাৱিক সংখ্যা গতি 40 ৰ কত হ'ব 41 ৰ তোমালোকে এইটো নিজে চোৱা যে কি আছে জানুৰ জন্মদিন 12 ছেপ্টেম্বৰত সেই মাহটো দ্বিতীয় শনিবাৰ যদি জানুৰ ককায়েকৰ জন্মদিন সেই মাহটোৰ চতুৰ্থ শনিবাৰ হয় তেন্তে কিমান হ'ব মানে 12 দ্বিতীয় সপ্তাহত জন্ম হৈছে শনিবাৰে চালে গম পাবা 26 দিন পাবা একদম সহজ 26 দিন তলৰ কোনটো শ্ৰেণীত পিছৰ সংখ্যাটো 100 হ'ব ইয়াত যদি চাও তেতিয়ালে 25 50 75 100 25 কে যায় আছে গতিকে 42 ৰ কত হ'ব তাৰ পিছত 43 নম্বৰ কৈছে ইয়াত কিছু এখন তালিকা দিয়া আছে তালিকাখন তোমালোকে ভালদৰে চাই লোৱা প্ৰতিকৰ হাতত 75 টকা আছে সি দুটা বস্তু কিনিব খুজিছে ইয়াত দুটা কিনিব পাৰিব কেতিয়া কিনিব পাৰিব কি হৈছে প্ৰতিকৰ হাতত 75 টকা আছে সি দুটা বস্তু কিনিব খুজিছে তলৰ কোন দুটা কিনিব পাৰিব নিশ্চয় 50 টকাত ঘড়ী কিনিব পাৰিব আৰু পেপা 20 টকাত কিনিব পাৰিব আৰু তাতকে বেলেগ কিনিব পাৰিবনে নোৱাৰে দুটা বস্তু হলে আমি ঘড়ী আৰু পেপাৰে কিনিব পাৰিব গতিকে হটো হ'ব শুদ্ধ 43 44 নম্বৰ পলে এটা ফুটবল আৰু দুটা পেপা কিনিব খুজিলে কিমান টকাৰ প্ৰয়োজন হ'ব দুটা পেপা আৰু এটা ফুটবলৰ দাম 150 টকা আৰু এটা দুটা পেপাৰ দাম 40 টকা 190 টকা হ'ব 44 নম্বৰক গটো হ'ব শুদ্ধ উত্তৰ 45 নম্বৰ আটাইতকৈ দামী আৰু কম দামী বস্তু দুটাৰ মাজৰ দামৰ পাৰ্থক্য হ'ল কিমান 130 হ'ব তোমালোকে আমাৰ দাম আটাইতকৈ দামী কোনটো 150 টকা ফুটবল আৰু আটাইতকৈ কম হৈছে পেপা 20 টকা গতিকে 150 বা 20 পিক কৰি দিবা তেতিয়া 130 পাবা ইয়াৰ আনসাৰ যদি তুমি আটাইকেইটা বস্তু কিনিব খোজা তেন্তে কিমান টকা প্ৰয়োজন হ'ব গোটাইকেইটা যোগ কৰি দিবা 540 টকা পাবা গতিকে ইয়াৰে 46 নম্বৰ হটো হ'ব শুদ্ধ উত্তৰ 47 নম্বৰ প্ৰশ্নটো আছে 90 আগদিনা কিনা ফুটবলটো দোকানত ঘূৰাই দি সেই টকাৰে আন বস্তু কিনিব খুজিলে তেওঁ সৰ্বোচ্চ কেইটা বস্তু পাব ইয়াত তিনিটা বস্তু পাব ইয়াত মই ভালদৰে এইখিনি স্পষ্টকৈ উঠা নাই ষ্টুডেণ্টজনে দিছে যেহেতু গতিকে ইমান ভালদৰে দিয়া নাই মানে সৰু ষ্টুডেণ্ট দিব অসুবিধা পাইছে চাগে তথাপিও মই হলেও দিয়াৰ কাৰণে ধন্যবাদ 48 নম্বৰ প্ৰশ্নটো তুমি যিকোনো তিনিটা সামগ্ৰী কিনিব খুজিলে ন্যূনতম কিমান টকাৰ প্ৰয়োজন হ'ব দুটা হলে তুমি যিকোনো তিনিটা সামগ্ৰী হলে 140 টকা হ'ব ঠিক আছে কৰি চালে গম পাবা 49 নম্বৰ 35 লগত কি যোগ কৰিলে ইয়াত দুগুণতকৈ 2 বেছি হ'ব 35 দুগুণ কিমান হ'ব কি হৈছে 35 লগত কি যোগ কৰিলে 35 লগত আকৌ 35 টা যোগ কৰিব লাগিব আৰু যোগ কৰোঁতে কিমান হ'ব 37 আছে 2 হ'ব গতিকে ইয়াৰ আনসাৰ হ'ব গটো ছাত্ৰছাত্ৰীসকল ষ্টুডেণ্টজনে 49 নম্বৰ লেখে দিলে বাকিখিনি দিব পাহৰিলে নে বা তেনেকুৱাকে তুলিব অসুবিধা হল মই সুধিছিলো কোনোবা যদি ষ্টুডেণ্ট আছা দিব যদি বিচাৰা তেতিয়াহলে যেটো হোৱাটছএপ নাম্বাৰ আছে হোৱাটছএপত তুমি পিডিএফ টো কৰি দিবা দিয়াৰ পিছত মই বাকিখিনি আলোচনা কৰিব পাৰিম ঠিক আছে চেনেল দুইটা সাবস্ক্ৰাইব কৰি লবা এটা হৈছে এসআৰ এডুকেশ্যন আৰু এটা ষ্টাডি উইথ এসআৰ ঠিক আছে আনটো চেনেল ডেসক্ৰিপচনত দি দিম দুইটাতে আমি এনসাৰ বিলাক দি দিম বা যিকোনো প্ৰতিভা সন্ধানী হওক কেনেকৈ অনলাইন কৰিব লাগে কেনেকৈ পঢ়িব লাগে সকলোবিলাক আমি পঢ়াই থাকো ঠিক আছে আৰু যদি ক্লাস 6 ৰ পৰা 10 লৈকে অনলাইন টিউচন কৰিম তোমালোক কোনোবা দাদা বাইদেউ যদি আছে তেতিয়াহলে অহা নতুন বৰ্ষৰ পৰা অৰ্থাৎ শিক্ষা বৰ্ষ এপ্ৰিলৰ পৰা ল'ব পাৰিব আৰু 8ৰ বৰ্তমান ক্লাস হৈ আছে ঠিক আছে বাই